বনভোজৰ সময় ইতিমধ্যে বনভোজ দলসমূহ বনভোজলৈ যাবলৈ লোকসকল ইতিমধ্যে সাজু হৈছে আৰু বহু এতিয়া গৈছে আৰম্ভণি হৈছে ডিসেম্বৰ মাহ যেহেতু কিন্তু তাৰ মাজতে যেহেতু এবাৰ বনভোজক লৈ প্ৰতি বছৰৰ দৰে এবাৰো কঠোৰ হৈছে ৰাজ্য চৰকাৰ কাৰণ বনভোজৰ নামত একাংশই ভণ্ডালি কৰে একাংশই সকলো সীমা পাৰ কৰে গতিকে যাৰ বাবে সেইবোৰ যাতে নাকি লগাব পাৰি তেনেকুৱা বনভোজৰ দলসমূহক যিসকল লোকে বনভোজলৈ যোৱাৰ নামত অটপালি কৰে যাৰ বাবে কিছু সময় পূৰ্বে এছঅপি জাৰি কৰিছে ৰাজ্য চৰকাৰে আজি ৰাজ্যৰ মুখ্য সচিব আৰু ডিজিপিৰ বৈঠক হৈছিল এই বিশেষকৈ বনভোজক লৈ পেলাই আৰু য'ত ভিডিঅ' কনফাৰেন্স যোগে যিখন বৈঠক হৈছিল য'ত প্ৰতিখন জিলাৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক আৰু সকলো আছিল কিন্তু তাৰ মাজতেই তাৰ পিছতে কিন্তু এই ভিডিঅ' কনফাৰেন্স যোগে এই বৈঠকখনৰ অন্তত এছঅপি জাৰি কৰা হৈছে এছঅপিত কি কোৱা হৈছে এছঅপিখনত যাতে বনভোজ দলসমূহ যোনসমূহ দল বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যাব বিভিন্ন বনভোজস্থলীলৈ যাব তেওঁলোকে বিয়লি 4:30 বজাৰ পূৰ্বেই সেই স্থান এৰিব লাগিব মানে আপুনি 4:30 বজাৰ আগতেই সকলোখিনি খোৱা বোৱা কৰি সেই স্থানৰ পৰা আঁতৰি আহিব লাগিব মানে বেলি পৰাৰ আগে আগে সেই স্থান এৰিব লাগিব খুৰাপান আপুনি কৰিব পাৰিব খুৰাপান কৰাত নিষেধাজ্ঞা নাই কিন্তু খুৰাপান কৰি আপুনি যাতে যান বাহন চলাব নোৱাৰিব সেইটো ক্ষেত্ৰত কঠোৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে ৰাজ্যৰ প্ৰতিখন আৰক্ষী থানাক যেহেতু কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হ'ব বুলি এবাৰ কোৱা হৈছে খুৰাপান কৰি বনভোজৰ বাহন যাতে কোনো লোকে চলাব নোৱাৰে তাৰ ওপৰত নজৰ ৰখা হ'ব আৰু দ্বিতীয়তে উচ্চ স্তৰত ডিজে বজোৱা যেহেতু শব্দ প্ৰদূষণৰ কথা আহে আৰু যেহেতু আমি দেখা পাইছো বনভোজৰ যোনবোৰ দল যায় তেওঁলোকে বহুত উচ্চ প্ৰাবল্যৰ কিছুমান বক্স লৈ যায় আৰু সেই স্থানসমূহক এক প্ৰকাৰ ওচৰৰ পাছৰ যিখিনি স্কুল থাকে বা অন্য কিছুমান অনুষ্ঠান থাকে সেই অনুষ্ঠানসমূহত কিন্তু খুব বিৰূপ প্ৰভাৱ পৰে অশান্তি হয় স্থানীয় লোকৰ আৰু যাৰ বাবে আৰু যিসমূহ যেহেতু প্ৰাকৃতিক পৰিৱেশ থকা স্থানলৈ যায় প্ৰাকৃতিক পৰিৱেশৰ দিশটোৰ ওপৰতো নজৰ ৰখা হৈছে যাৰ বাবে ডিজে বজোৱা ফটকা ফুটোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে এই এছঅপিখনৰ জৰিয়তে যোনখিনি স্থান থাকিব বনভোজস্থলী থাকিব সেইখিনি কিন্তু পৰিষ্কাৰ কৰি ৰখাৰ ওপৰতো কিন্তু গুৰুত্ব আৰোপ কৰা হৈছে আৰু সকলো নীতি নিয়ম মানি চলিব লাগিব বুলি ইতিমধ্যেই কঠোৰভাৱে সকীয়াই দিছে ডিজিপি আৰু মুখ্য সচিবে কাৰণ ইয়াৰ আগতে আমি দেখিছোঁ যিবোৰ বনভোজস্থলীলৈ স্থানীয় লোকসকল যায় বিভিন্ন দূৰৰ পৰা যায় তেওঁলোকে সেইসমূহ স্থান লেতেৰা কৰি পেলাই যাতে আৰু সেই স্থানীয় লোকসকলে পিছত পৰৱৰ্তী সময়ত কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বাহিৰৰ পৰা দল আহে জেগাবোৰ লেতেৰা কৰে উচ্চ প্ৰাবল্যত গান বজায় ডিজে বজায় মাৰপিট হয় ফটকা ফুটাই বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয় আমি দেখি আহিছোঁ প্ৰথম ঘটনা যেহেতু সোনকালে বনভোজ দলসমূহ বনভোজস্থলীলৈ যাব লাগে সেইটোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ইয়াৰ মূলতে হৈছে দুৰ্ঘটনা কাৰণ ৰাজ্যৰ আমি দেখা পাওঁ বনভোজৰ সময়ত বহুবোৰ দুৰ্ঘটনা সংঘটিত হয় বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে কেৱল গুৱাহাটীৰ মহানগৰীতে আমি এনেকুৱা কেতবোৰ ঘটনা দেখা পাওঁ যিবোৰ গুৱাহাটীৰ আশে-পাশে যিবোৰ বনভোজস্থলী আছে যেনেকৈ চন্দ্ৰপুৰ হৈ গ'ল চান্দুবি বা মেঘালয়ৰ ওচৰৰ নিকটৱৰ্তী অঞ্চল আছে আমাৰ সোণাপুৰ আছে এনেকুৱা যিবোৰ অঞ্চল আছে যোনবোৰ অঞ্চলত কিন্তু প্ৰতি বছৰেই হাজাৰ হাজাৰ বনভোজ দলৰ কিন্তু সমাগম হয় কিন্তু তাত কেতবোৰ দুৰ্ঘটনাও সংঘটিত হয় যাত বহুত লোকে প্ৰাণ হেৰুৱাব লগা হয় যিবোৰ দুৰ্ঘটনাত আৰু তাৰ মূল কাৰণটো হৈছে খুৰাপান অত্যাধিক খুৰাপান কৰি বাহন চলোৱাৰ ফলত এনেবোৰ দুৰ্ঘটনা সংঘটিত হয় যিবোৰ ৰোধ কৰিবলৈ চেষ্টা কৰা হৈছে আৰু এই নিশা হ'লেই সেই স্থানবোৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা বাঢ়ি যায় কাৰণ খুৰাৰ লাগি একাংশ লোকে অন্য বনভোজ দলৰ সৈতে মাৰপিট কৰে এনে বহু বাতৰি ইয়াৰ পূৰ্বে পৰিৱেশন কৰা হৈছিল আমি কৰিছোঁ কিন্তু সেইবোৰ যাতে ৰোধ কৰিব পাৰি এবাৰ কিন্তু গুৰুত্ব আৰোপ কৰা হৈছে যাৰ বাবে 4:30 বজাৰ পূৰ্বে বনভোজ দলসমূহক সেই স্থানত এৰিবলৈ কোৱা হৈছে যাতে যিমান সোনকালে পাৰে আপোনালোকে যাওক বনভোজস্থলীলৈ কিন্তু সন্ধিয়া বেলি পৰাৰ পূৰ্বে সেই স্থানৰ পৰা গুচি আহক যাতে কোনো ধৰণৰ দুৰ্ঘটনা বা অঘটন সংঘটিত নহয় কোনো লোকে যাতে প্ৰাণ হেৰুৱাব লগা নহয় কাৰণ এতিয়া ৰাজ্যত ঠাণ্ডা দিন নামি আহিছে আৰু ডিসেম্বৰ মাহত কুঁৱলীৰ যথেষ্ট বৃদ্ধি পাইছে ৰাজপথত মৃত্যুদূতৰ ৰূপত কিন্তু কুঁৱলী আছে গতিকে যিবোৰ দল ধৰক গুৱাহাটীৰ পৰা বহু দূৰলৈ যাব 300 বা 200 কিলোমিটাৰ দূৰলৈ যাব সেই দলসমূহ যাতে মাছ নিশাৰ পূৰ্বে আহি নিজৰ স্থান পায় হেও তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে কাৰণ নিশা হ'লেই ৰাজপথত কুঁৱলী যথেষ্ট বাঢ়ি যায় যাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় এটো অপ্ৰিয় হলেও সত্য কথা তাতে যদি খুৰাপান কৰি পেলাই চলায় তেন্তে অধিক ভয়ংকৰ হৈ পৰে পৰিস্থিতি যাৰ বাবে খুৰাপান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বিশেষকৈ চালকসকলক আৰু এই ক্ষেত্ৰত হয়তো এবাৰ যিসমূহ স্থানীয় থানা থাকিব আৰক্ষী থানা থাকিব আৰক্ষী থানাৰ যেহেতু তাত আজি যিখন ভিডিঅ' কনফাৰেন্স যোগে বৈঠক হৈছিল তাত প্ৰত্যেকখন জিলাৰ ডিসি সকল আছিল এসপি সকল আছিল আৰু আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ লোকসকল আছিল তেওঁলোকক
আজি যেহেতু সেইটো সময়ত যেহেতু পেট্ৰলিঙৰ ব্যৱস্থা কৰিব আৰু আৰক্ষী মোতায়েন কৰা হ'ব আৰু একাংশ স্থানীয় যিসমূহ তাতে ভিডিপি পাৰ্টি থাকিব এই ভিডিপি পাৰ্টিসকলৰ ওপৰতো দায়িত্ব অৰ্পণ কৰা হৈছে যাতে তেওঁলোকে সেই অঞ্চলসমূহত যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় বনভোজস্থলীত যাতে অবৈধভাৱে সুৰা বিক্ৰী কৰা নহয় বা অন্য যাতে নিচাজাতীয় সামগ্ৰী তাত বিক্ৰী কৰিব পৰা নহয় এনেবোৰ কেতবোৰ তেওঁলোকে দিশ চাব লাগিব আৰু এই ভিডিপি পাৰ্টিবোৰৰ ওপৰত মূল থাকিব যে যেহেতু গাড়ীৰ পাৰ্কিং বা গাড়ীৰ ভিতৰত কোনোবা চালকে মদ খাইছে নেকি বা সুৰাপান কৰিছে নেকি তাৰ ওপৰত নজৰ ৰাখিব লাগিব আৰু বিশেষকৈ পৰিৱেশটো চফা কৰি ৰখাৰ ওপৰত যাতে বনভোজ দলসমূহে সেই স্থান লেতেৰা কৰিব নোৱাৰে তাৰ ওপৰত এই ভিডিপি পাৰ্টিসকলে কিন্তু চকু দিব আৰু ইতিমধ্যে কৈছোঁ যে উচ্চ স্তৰত গীত গান বজোৱা এইবোৰ বন্ধ কৰিব লাগিব কাৰণ বন্ধ কৰিব লাগিব বুলি এবাৰ জনোৱা হৈছে নিষেধাজ্ঞা আৰোপ কৰা হৈছে হয়তো কঠোৰ হ'ব প্ৰশাসন 144 থাকিব এইটো সময়ত যেহেতু ডিচেম্বৰ মাহটো আৰম্ভ হ'লেই প্ৰথমটো দেওবাৰ গৈছে আৰু দ্বিতীয়টো দেওবাৰৰ পৰা আৰম্ভ হ'ব বহু বনভোজ দল বিভিন্ন স্থানলৈ যাব কিন্তু এই সকলোবোৰ নিয়ম মানিব লাগিব যদিহে নেমানে তেওঁলোকৰ বিৰুদ্ধে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে আজি ভিডিঅ' কনফাৰেন্সযোগে জনোৱা হৈছে আৰু যদি কওঁ যে এই যি সুৰাপানৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰা হৈছে যাতে সুৰাপান কৰি কোনো কাৰণত গাড়ী চলাব নোৱাৰে আৰু নীতি নিয়মখিনি মানিব লাগিব নহ'লে কিন্তু ডিজিপি আজি কঠোৰ নিৰ্দেশ দিছে যিসকল ডিচি আছে আৰু এছপি আছে যাতে এনেকুৱা বনভোজ দলৰ ওপৰত তেওঁলোকে ফাইনৰ ব্যৱস্থা কৰিব পাৰে চালকৰ লাইসেন্স কেনসেল হ'ব পাৰে তেওঁলোকৰ ভিতৰত জৰিমনা বিহিব পাৰে হয়তো কোনোবা চালক কিন্তু ৰঙাঘৰ আলহী হ'ব পাৰে গতিকে যিসকল আমাৰ লগত নতুনকৈ সংযুক্ত হৈছে তেওঁলোকক জনাব বিচাৰিছোঁ বনভোজৰ বতৰ এতিয়া আৰু বনভোজৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্য চৰকাৰে কিন্তু তৎপৰ হৈছে যাতে বনভোজৰ বতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা বনভোজস্থলীসমূহত কোনো ধৰণৰ অঘটন নহয় বিগত বৰ্ষত যেনে ধৰণৰ বা আগৰ বছৰবোৰত যেনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে বহু লোকে প্ৰাণ হেৰুৱাইছে সেইবোৰ ঘটনা ৰোধ কৰাৰ চেষ্টা চলোৱা হৈছে যাৰ বাবে এছঅপি জাৰি কৰা হৈছে এছঅপি পূৰ্বেও জাৰি কৰে কিন্তু আমাৰ যিসকল একাংশ বনভোজ দল থাকে তেওঁলোকে নামানে কিন্তু এইবাৰো আজি কিছু সময় পূৰ্বে এখন বৈঠক হ'ল ডিজিপি আৰু মুখ্য সচিবৰ নেতৃত্বত তেওঁলোকে ৰাজ্যৰ যিমানসকল জিলাসমূহৰ ডিচি এছপি আৰক্ষী শীৰ্ষ পৰ্যায়ৰ নেতাৰ লগত শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ লগত আলোচনা কৰি 4:30 বজাৰ ভিতৰত বনভোজ সামৰিব লাগিব বনভোজস্থলীৰ পৰা দলসমূহ ঘূৰি আহিব লাগিব সুৰাপান কৰি বাহন চলাব নোৱাৰিব যে আপোনালোকে সুৰাপান কৰিব পাৰে তাত কোনো আপত্তি নাই কিন্তু যিকেইখন গাড়ী লৈ যায় সেই চালককেইজনক সুৰাপান কৰিবলৈ দিব নোৱাৰিব তাৰ ওপৰত বনভোজ দলসমূহে নিজে চকু ৰাখিব লাগিব আৰু যদিহে সুৰাপান কৰি চলায় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে লাইসেন্স কেনসেল হ'ব পাৰে জৰিমনা বিহিব পাৰে কিন্তু জৰিমনা কিমান বিহে সেইটো বৰ্তমানলৈকে ইয়াত উল্লেখ কৰা হোৱা নাই আৰু উচ্চ স্তৰত ডিজে বজাব নোৱাৰিব যাতে পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে ফটকা ফুটোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে সকলোকে নিয়ম মানি চলাৰ আহ্বান জনোৱা হৈছে আৰু স্থানীয় বিডিপি পাৰ্টিসকলক কোৱা হৈছে যাতে সমগ্ৰ দিকটো চকু ৰাখে কাৰণ এতিয়া বনভোজৰ বতৰ আৰম্ভ হৈছে আৰু বনভোজ দলৰ লোকসকলেও এই এছঅপিখনৰ ওপৰত গুৰুত্ব দিব লাগিব অন্যথা যেনেদৰে পূৰ্বত যিবোৰ ঘটনা সংঘটিত হৈছে তেনেবোৰ অনুৰূপ ঘটনা সংঘটিত হ'ব পাৰে দুৰ্ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে আজি এছঅপি জাৰি কৰিছে বনভোজক লৈ ধন্যবাদ